সকলোকে আজি পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো আৰু লগতে আজি পুৱাৰ বাতৰি আৰম্ভ কৰিছো। বিগ ব্ৰেকিং নিউজ। আপোনালোকে টিভি স্ক্ৰীনত দেখিবলৈ পোৱা লোকজনে হৈছে ডাঙৰ এজন মাফিয়া। তেওঁ হৰেশ্বৰ বাৰীৰ পৰা এটুকা তামোল চুৰ কৰি নিওঁতে তিতাতে মালতীয়ে তেওঁক দেখে আৰু পুলিচৰ হাতত গতাই দিয়ে। আৰু পুলিচে তেওঁৰ পুকৰ লাল বিতন দি থানাত ভৰাই থয়। নেক্সট নিউজ। আপোনালোকে টিভি স্ক্ৰীনত দেখিবলৈ পোৱা এই ব্যক্তিজনে জকাই চুকৰ জুনু ঘৰৰ পুখুৰীৰ পৰা দুটা কাৱৈ মাছ চুৰ কৰি নিওঁতে জুনুৰ জীয়েকে তেওঁক দেখে আৰু ৰাইজে তেওঁক লাণ্ডা পিটন দিয়ে। আপোনালোকে টিভি স্ক্ৰীনত দেখা এই বাহনখনৰ দাম হৈছে 2,01,03 টকা। এই বাহনখন ক্ৰয় কৰিছে নিকিন খোৱা এজন ব্যক্তিয়ে। এই সন্মানীয় ব্যক্তিজনৰ নাম হৈছে বিতুপন শইকীয়া। আৰু আপোনালোকে টিভি স্ক্ৰীনত দেখা এইজন ব্যক্তি এজন অদ্ভুত ব্যক্তি যি হাগি পোকৰ নধুৱে। তেওঁৰ নাম হৈছে ৰাজু পেগু। তেওঁ বৰ্তমানলৈকে 3বাৰ হাগি পোকৰ নুধুই তেওঁ ৱৰ্ল্ড ৰেকৰ্ড পাবলৈ সক্ষম হৈছে। আপোনালোকে টিভি স্ক্ৰীনত দেখা এইজন হৈছে ডাঙৰ এজন ইউটিউবাৰ যাৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 2জন আৰু ভিউজ পায় তেওঁ 7টা। কিন্তু তেওঁৰ অহংকাৰ নাই। তেওঁৰ বৰ্তমান ঘৰ চিলভাৰ প্লে বটনে ভৰি গৈছে। আজি বাতৰি ইমানেই। যদি বাতৰিটো চাই ভাল পালে প্লিজ চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ আহিম এটা নতুন বাতৰি লৈ।